বন্ধুসকল আপুনি যদি SBI মিউচুৱেল ফাণ্ড এপ ইনভেষ্ট এপৰ মাধ্যমত SIP কৰি আহি আছে আৰু সেই SIP-টোত কেইটামান ইনষ্টলমেন্ট মানে কেইমাহমান আপুনি পইচা যিটো কটা সেইটো বন্ধ কৰিব বিচাৰিছে তেতিয়াহলে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰত কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি SBI মিউচুৱেল ফাণ্ড এপ ইনভেষ্ট এপত লগইন হৈ যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আমি আমাৰ মোবাইলত আহি গৈছো আৰু SBI মিউচুৱেল ফাণ্ড এপ ইনভেষ্ট এপটো আমি খুলি লম আৰু তাতে নিজৰ এমপিন বা ফিংগাৰপ্ৰিন্ট লগাই আমি একাউণ্টত লগইন হৈ যাম SBI মিউচুৱেল ফাণ্ড একাউণ্টত লগইন হোৱাৰ লগে লগে আমি প্ৰথম পেজটোতে আমাৰ পৰ্টফলিঅ'ৰ ভ্যালু কিমান হৈ আছে হেতু দেখা পাম তাৰ লগে লগে এটা লিংক পাম ভিউ ডিটেইলছৰ এই ভিউ ডিটেইলছৰ ওপৰত আমি ক্লিক কৰি দিম ভিউ ডিটেইলছ লিংকটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আমি এই পেজটোলৈ আহি যাম ইয়াত আকৌ আপোনাৰ কাৰেন্ট ভ্যালু আৰু ইনভেষ্টেড এমাউন্ট এবছলিউট চেঞ্জ এইবিলাক দেখুৱাব তাৰ তলতে মাই সিস্টেমেটিক প্লেনছৰ এটা লিংক পাব হেতুৰ ওপৰত ক্লিক কৰি দিয়ক মাই সিস্টেমেটিক প্লেনছৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে যিমান কেইটা SIP আপোনাৰ চলি আছে সেই কেইটা ইয়াত দেখা পাব ইয়াতে মোৰ দুটা প্ল্যান দেখুৱা হৈছে এই দুটা প্ল্যান চলি আছে মোৰ SBI ব্লু চিপ ফাণ্ড আৰু SBI স্মল কেপ ফাণ্ড ইয়াতে SBI স্মল কেপ ফাণ্ডটো আমি বন্ধ কৰিব লাগে মানে পজ কৰি ৰাখিব লাগে ফাণ্ডটোৰ এগেইনষ্টত আপুনি তিনিটা ডটৰ এটা লাইন পাব তাৰ ওপৰত ক্লিক কৰক তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে এখন পপআপ উইন্ডো ইয়াত দেখা পাব যত নেকি টপ আপ SIP মডিফাই SIP পজ SIP আৰু কেনসেল SIP চাৰিটা অপচন পাব তাৰ ভিতৰতে পজ SIP ৰ ওপৰত ক্লিক কৰি দিয়ক পজ SIP ৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে যিটো ফাণ্ড আপুনি পজ কৰি ৰাখিব বিচাৰিছে হেতু ইয়াত ডিসপ্লে কৰিব তাৰ তলতে আপোনাক সিলেক্ট টেনুৱাৰ মানে আপুনি কিমান সময়ৰ কাৰণে SIP টো বন্ধ কৰি ৰাখিব বিচাৰিছে SIP টো পজ কৰি ৰাখিব বিচাৰিছে তাক খোদা হৈছে ইয়াত আপুনি আপোনাৰ টেনুৱাৰটো সিলেক্ট কৰক যেতিয়া আমি সিলেক্ট টেনুৱাৰ ওপৰত ক্লিক কৰিম এনেকৈ 1 ইনষ্টলমেন্ট 2 ইনষ্টলমেন্ট এনেকৈ আহিব ধৰিলোৱা হওক মই এটা ইনষ্টলমেন্ট মানে মোৰ মান্থলি SIP হয় গতিকে এটা ইনষ্টলমেন্ট বন্ধ কৰিম এমাহৰ কাৰণে বন্ধ হৈ যাব আকৌ যদি কোৱাৰ্টাৰলি ইনষ্টলমেন্ট হয় এটা ইনষ্টলমেন্ট বন্ধ কৰিলে 3 মাহৰ কাৰণে বন্ধ হৈ যাব দুটা ইনষ্টলমেন্ট বন্ধ কৰিলে 6 মাহৰ কাৰণে বন্ধ হৈ যাব আপুনি যদি তললৈ আহে দেখিবলৈ পাব ইয়াত 12টা ইনষ্টলমেন্টলৈ আপুনি বন্ধ কৰিব পাৰে আৰু নতুবা আপুনি সিলেক্ট এ কাস্টম ডেট এটা তাৰিখ সিলেক্ট কৰিও আপুনি বন্ধ কৰিব পাৰে মানে এটা স্টাৰ্ট তাৰিখ সিলেক্ট কৰিব লাগিব এটা এন্ড তাৰিখ সিলেক্ট কৰিব লাগিব তাৰ ভিতৰত যিমানখিনি আপোনাৰ SIP ইনষ্টলমেন্ট আহিব হেকিটা বন্ধ থাকিব ইয়াত মই এটা ইনষ্টলমেন্ট সিলেক্ট কৰিম এটা ইনষ্টলমেন্ট সিলেক্ট কৰাৰ লগে লগে আপোনাক তলত দেখুৱা হৈছে যেটো নেক্সট ইনষ্টলমেন্ট হেতু আপোনাৰ পজ হৈ যাব আকৌ এই ইনষ্টলমেন্টৰ পজ হোৱাৰ পাছতে নেক্সট মাহৰ পৰা আকৌ আমাৰ ইনষ্টলমেন্ট শুৰু হৈ যাব এতিয়া হেতু সিলেক্ট কৰাৰ পাছত পজ SIP ৰ যেটো বটন আছে তাৰ ওপৰত ক্লিক কৰি দিব লাগিব পজ SIP বুটামটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট পেজটোত আপোনাৰ SIP টো বন্ধ হোৱাৰ মেছেজটো আৰু লগতে নেক্সট SIP কোনটো ডেটৰ পৰা আৰম্ভ হ'ব হেতু ডিসপ্লে কৰিব ইয়াত মই এতিয়া এটো বন্ধ কৰিব খোজা নাই পজ কৰিব খোজা নাই কিন্তু আপোনালোক দেখুৱাবৰ কাৰণে এটো কৈছো নেক্সট পেজটোত আপোনাৰ SIP টো পজ হৈ যাব আৰু নেক্সট ষ্টাৰ্টিং ডেটটো আপুনি গম পাব বন্ধুসকল এনেকৈ আপুনি SBI মিউচুৱেল ফাণ্ড এপ ইনভেষ্ট এপত যদি ইনভেষ্টমেন্ট কৰি আহিছে আৰু আপোনাৰ মিউচুৱেল ফাণ্ডৰ SIP টো পজ কৰি ৰাখিব খুজিছে কিছু দিনৰ কাৰণে আপুনি সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি SBI ইনভেষ্ট এপত গৈ আপোনাৰ যেটো SIP চলি আছে হেতু কেইমাহমানৰ কাৰণে পজ কৰি ৰাখিব পাৰিছে সেই বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ